অঞ্চল ধাগি হাতীচাৰত এক বিশাল অনুষ্ঠান নিৰ্বাচনী সভা কেনেকুৱা কি দেখা পাইছে? এতিয়া বিটিআৰ অঞ্চলত অকল দাঁতগেৰে হাতীচাৰ নহয়, চুকে কোণে এটা ভাল ডাঙৰ এটা জোৱাৰ আহিছে, যে পৰিৱৰ্তনৰ জোৱাৰ। এইবাৰ আমাৰ অসমত যি এটা পৰিৱেশ সৃষ্টি হৈছে, এইটো ভাৰতৰ অইন ৰাজ্যবিলাকতো হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10টা বছৰ যিখিনি উন্নয়ন হৈছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন কাম কাজৰ দ্বাৰা আমি আমাৰ গৰীব মানুহৰ, মহিলাসকলৰ, যুৱ যুৱতীসকলৰ সকলো শ্ৰেণীৰ ৰাইজৰ মনটো জয় কৰিব পাৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ সকলো ৰাইজৰ মন জয় কৰিব পাৰিছে। আৰু বিটিআৰ অঞ্চলত যোৱা 3টা বছৰত যি শান্তি, সম্প্ৰীতি, নিৰাপত্তা, উন্নয়ন ৰাইজে পাবলৈ সক্ষম হৈছে, এইটো লৈ পেলাই আজি সকলো ৰাইজে মনটো পৰিৱৰ্তন হৈছে। আগত যিসকল BPF-ত আছিলে, কংগ্ৰেছৰ আছিলে, বিভিন্ন দলত আছিলে, এই সকলে আহি দলে বলে আমাৰ দলত যোগদান কৰিছে। এতিয়া মানে যোগদান সকলো ডিষ্ট্ৰিক্টত, সকলো ব্লকত অকল যোগদান, বিভিন্ন জাতি জনগোষ্ঠী, পুৰুষ মহিলা আমাৰ দলত যোগদান কৰি আছে। আৰু এই আজি হাতীচাৰত ভূটান বৰ্ডাৰত হাজাৰৰ সংখ্যাত আহি পেলাই আমাৰ দলত যোগদান কৰিছে আৰু বিশাল এটা সভা ইয়াত আজি আয়োজন কৰিছে। আৰু এইটোৱে প্ৰমাণ কৰিলে যে এইবাৰ কোনো জাতিগত চিন্তা নাই, ইয়াত কোনো ধৰ্মক লৈ বেলেগ চিন্তা নাই, সকলো একত্ৰিত হৈ পেলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামত জয়ন্ত বসুমতাৰী ডাঙৰীয়া NDAৰ কেণ্ডিডেট, UPPLৰ কেণ্ডিডেট কোকৰাঝাৰ সমষ্টিত তেখেতক বিপুল ভোটত বিজয় কৰিবলৈ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে। আচ্ছা, 10টা বছৰে কিন্তু দেখা গৈছে যে লোকসভা সমষ্টিৰ মানে MP হিচাপে আছিলে নৱশৰণীয়া। এই সময়ত মানে যিটো বাতিল হৈছে, 10টা বছৰে তেখেতে মানে BTC বাকীৰ লগত মানে প্ৰতাৰণা কৰিল নেকি? হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ভুল নীতিৰ কাৰণে যোৱা 10টা বছৰ তেনেকুৱা এটা পৰিৱেশ আহিছিলে, কিন্তু এতিয়া আৰু এই পৰিৱেশ নাহে। নৱশৰণীয়া ডাঙৰীয়াই কি কৰিছে, কি কৰা নাই, এইটো হাইকোৰ্টে ইতিমধ্যে কৈ দিছে। আৰু হাইকোৰ্টে সিদ্ধান্ত মতেহে তেখেতৰ পৰৱৰ্তী একাউণ্টটো হ'ব, কি হ'ব, এইটো চবে দেখিবলৈ পাব। আমাৰ কথা হৈছে সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্ম এতিয়া বিটিআৰত একত্ৰিত হৈছে। ইয়াত কোনো অশান্তি নাই, ইয়াত কোনো হিংসা নাই, ইয়াত ভাল এটা পৰিৱেশ আহিছে। আৰু সকলো লগ লাগি আমি এটা সুন্দৰ বিটিআৰ, শান্তিৰ বিটিআৰ আৰু প্ৰগতিৰ বিটিআৰ গঢ়িবলৈ গৈ আছোঁ। ABMC টাইজনে কৈছে যে ইমান দিনে লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে মানে আমাৰ হীৰামৰণীক চাপৰ্ট কৰি আছিলে, কিন্তু যদি মানে BTCত যদি প্ৰমোদ বড়ো চৰকাৰে যদি সংখ্যালঘুসকলক মানে এই মানে উচ্ছেদ অভিযান যদি নকৰে, তেতিয়াহ'লে কিন্তু UPPLক সমৰ্থন জনাব। এতিয়ালৈকেতো কৰা নাই, এতিয়ালৈকেতো আমি কৰা নাই। চ' এটা কণ্ডিশ্যন দি পেলাই এইবিলাক কথা ভাবিব নালাগে। ইয়াত সংখ্যালঘুও থাকিব, ইয়াত সংখ্যাগুৰুও থাকিব, বড়োও থাকিব, বঙালীও থাকিব, মাইনৰিটি থাকিব, ৰাজমহীয়া যিমান জনগোষ্ঠী আছে বিটিআৰ অঞ্চলত আছে, এই সকলো ভালতে শান্তি, সম্প্ৰীতি, নিৰাপত্তাত সকলো থাকিব। কোনোবা যদি সন্দেহ কৰিছে, মইতো ক'ব লগা নাই, কিন্তু আমাৰ একশ্যনত আমি ভাবোঁ এতিয়ালৈকে আমি ভুল কৰা নাই আৰু অনাগত দিনতো আমি ভুল নকৰোঁ। মেট্ৰিক পৰীক্ষাত দ্বিতীয়বাৰৰ কাৰণে টপ কৰিলে। ইয়াৰ কাৰণে চিৰাং ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ শিক্ষা বিভাগৰ বিষয়াসকল, শিক্ষাগুৰুসকল, অভিভাৱকসকল, ছাত্ৰ ছাত্ৰী সকলোকে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু এই ভাল পৰিৱেশটো সদায় ৰাখিব লাগিব। বিটিআৰ এতিয়া শান্তি আহিছে, আমাৰ ছাত্ৰ ছাত্ৰী ভালকৈ পঢ়িব পাৰে, খেতিয়কসকলে ভাল খেতি কৰিব পাৰে, সকলো নিজৰ কামটো খুব সুন্দৰকৈ কৰিব পাৰে।